লণ্ডন মিউজিয়ামৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যে 2027 চনত আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিম। চুক্তি স্বাক্ষৰ হ'ব, 2 বছৰ আমি এই মিউজিয়ামটো বনাব লাগিব। খানাপাৰাত তাৰ কাৰণে আমি মাটিৰো আবলটন দিছোঁ সাংস্কৃতিক বিভাগক। জিন্দাল গ্ৰুপে সজ্জন জিন্দালে তাৰ পুঁজি দিব, তেওঁলোকে চাই দিব, তেওঁলোকে বনাই দিব, কিন্তু মিউজিয়ামটোৰ স্বত্বাধিকাৰ অসম চৰকাৰ হ'ব। আৰু বৃন্দাবনী বস্ত্ৰভাগ আমি লৈ আহিম, আমি প্ৰদৰ্শন কৰোৱাম। আৰু বৃন্দাবনী বস্ত্ৰভাগ আমি দিল্লী মুম্বাই আদিলৈকেও লৈ যাব চেষ্টা কৰিম, যাতে ভাৰতেও মহাপুৰুষগৰাকীৰ বিষয়ে আৰু এবাৰ জানিব পাৰে, তেখেতৰ অমূল্য অৱদানৰ বিষয়ে জানিব পাৰে, আৰু অসমীয়া সভ্যতা কিমান চহকী আছিল তাক যাতে ভাৰতবৰ্ষৰ আন জনগণেও জানিব পাৰে। মিউজিয়ামটো হোৱাৰ ফলত আৰু এটা লাভ হ'ব যে আমি পৃথিৱীৰ বিভিন্ন মিউজিয়ামৰ পৰা আপুৰুগীয়া সম্পদসমূহ মাজে মাজে আমি অসমত আনি থাকিব পাৰিম, আৰু অসমৰ পৰাও আমাৰ সম্পদসমূহ আমি বিশ্বৰ আন আন মিউজিয়ামলৈকে পঠাব পাৰিম, আৰু আদান প্ৰদান এনেকৈ হৈ থাকিব। এটা ডাঙৰ উদ্দেশ্য লৈ লণ্ডনলৈ যাম। অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, আৰু অহাকালি যদি গুৰুজনাৰ আশীৰ্বাদত সঁচাকৈ লণ্ডন মিউজিয়ামৰ লগত আমাৰ চুক্তি স্বাক্ষৰ হয়, মই আপোনালোকক লগে লগে এই বিষয়ে অৱগত কৰিম।